সকলোকে শুভ সন্ধিয়া জনাই সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰ কেইটামান আপোনালোকলৈ লৈ আহিছোঁ। আজি হৈছে ২৬ মাৰ্চ। আজি সন্ধিয়াৰ কেইটা খবৰ আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে লিখিব। কমেণ্ট বক্স খোলা আছে, আপোনালোকৰ মন্তব্যখিনি লিখি যাব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় গৌৰৱ গগৈ ডাঙৰীয়াক উভতি ধৰিছে। এতিয়া আগন্তুক ২৬ৰ নিৰ্বাচনলৈ যিহেতু মাজত মাত্ৰ আৰু কেইটামান দিন, এতিয়া সকলোখিনি তেনেদৰে তেওঁলোকৰ নিজৰ নিজৰ দলৰ হৈ তেওঁলোকৰ নিজৰ নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে তেওঁলোকে প্ৰচাৰ অভিযান চলাই আছে, তুংগত উঠিছে। তো এতিয়া তাত দেখা গৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াই যিহেতু মন্তব্য কৰিছিল, আমি এখন নতুন বৰ অসম গঢ়িম। তো ইয়াৰ প্ৰত্যুত্তৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিছে যে গৌৰৱ গগৈয়ে যি নতুন বৰ অসম গঢ়িবলৈ লৈছে, সেই বৰ অসম আমাক নালাগে। সেই বৰ অসমত কোন থাকিব আমি স্পষ্ট সেইখিনি জনা আছে, নিশ্চিতভাৱে আমি সেইখিনি জানো। তো সেইবাবে গৌৰৱ গগৈয়ে যি বৰ অসম গঢ়িম বুলি কৈছে, সেই বৰ অসম আমাক নালাগে, মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে ৰূপজ্যোতি কুৰ্মীয়ে ২০ বছৰত একো কৰিব নোৱাৰিলে। অখিল গগৈ ডাঙৰীয়াই ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক কটাক্ষ কৰি কৈছে যে ২০ বছৰত একো কৰিব নোৱাৰিলে। এইবাৰ এই যি আগন্তুক ২৬ৰ নিৰ্বাচন আহিছে, নিৰ্বাচনত এতিয়া প্ৰাকখনত এইটো কৰিম, এইখিনি কৰিম আৰু ক'ব নালাগে যোৱা ২০ বছৰত আমি একো কৰা নেদেখিলোঁ। আৰু সেই তেনেদৰে কটাক্ষ কৰি কৈছে অখিল গগৈ ডাঙৰীয়াই ৰূপজ্যোতি কুৰ্মীক। ৰূপজ্যোতি কুৰ্মীয়ে ২০ বছৰত একো নকৰিলে মৰিয়নি সমষ্টিবাসীৰ বাবে। তো সেইখিনি এনেদৰে কটাক্ষ কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে ৰূপজ্যোতি কুৰ্মীয়ে কেতিয়াও চাহৰ খেতি নকৰে। অখিল গগৈ ডাঙৰীয়াই কটাক্ষ কৰি কৈছে যে ৰূপজ্যোতি কুৰ্মীয়ে কেতিয়াও চাহৰ খেতি নকৰে, ৰূপজ্যোতি কুৰ্মীয়ে মদৰ খেতি কৰে। এনেদৰে কটাক্ষ কৰি কৰা দেখা গৈছে। আৰু এতিয়া ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই দিব। তো কি হয় কি নহয় আগন্তুক সময়ত দেখা যাব। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে ৰূপজ্যোতি কুৰ্মীয়ে চাহৰ খেতি নকৰে, মদৰ খেতি কৰে, এনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে যিহেতু আগন্তুক ২৬ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন, এতিয়া প্ৰায় সকলোখিনি জিলাতে সেইখিনি তেওঁলোকৰ যি নিৰাপত্তা ৰাখি সকলোখিনি তেনেদৰে তেওঁলোকৰ যি প্ৰচাৰ সেইখিনি তেওঁলোকে কৰি আছে, যাতে ক'তো বিশৃংখল যাতে পৰিৱেশ নহয় আৰু সঁচাকৈ প্ৰকৃততে শান্তিপূৰ্ণভাৱে সকলোখিনি হৈ যাব লাগে। ভোটগ্ৰহণ ভোটদান হ'ব লাগে, সেইখিনি শান্তিপূৰ্ণভাৱে শান্তি শৃংখলাৰ মাজেৰে আইন শৃংখলাৰ মাজেৰে সকলোখিনি হ'ব লাগে। আৰু দেখা গ'ল শিৱসাগৰত আৰক্ষী নিৰাপত্তাৰক্ষী বিশাল ফ্লেগ মাৰ্চ হয়, শিৱসাগৰত আৰক্ষী আৰু নিৰাপত্তাৰক্ষী বিশাল ফ্লেগ মাৰ্চ। তো তেওঁলোকে সেইখিনি নিৰাপত্তাৰ যি দিশটো সেইখিনি গুৰুত্ব সহকাৰে লৈছে আৰু এইখিনি তেওঁলোকে সেইখিনি তদাৰক কৰিছে। আৰু হওক আগন্তুক যি ২৬ৰ বিধানসভা নিৰ্বাচন আহি আছে, সকলোখিনি সুকলমে পাৰ হৈ যাওক। নেক্সটটো খবৰ হৈছে কংগ্ৰেছৰ যিসকল লোক আছে বা কংগ্ৰেছে যিসকল এই যি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এইখিনি কাম কৰিছে, তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে তেওঁলোকক পাকিস্তানলৈ পঠাই দিব লাগে। তো এনেদৰে কটাক্ষ কৰা দেখা গৈছে। নেক্সটটো খবৰ হৈছে অখিল গগৈ ডাঙৰীয়াই যিহেতু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক এইখিনি কটাক্ষ কৰা দেখা গৈছিলে। আৰু ইয়াৰ প্ৰত্যুত্তৰত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক সেইখিনি প্ৰশ্ন সোধা গৈছিলে যে অখিল গগৈৰ বিৰুদ্ধে আপুনি কি ক'ব, আপোনাক এনেদৰে এইখিনি মন্তব্য কৰিছে আপোনাৰ বিৰুদ্ধে। তো চুমা বাবা কথা মোক নুসুধিব, তো চুমা বাবা কথা মই এইখিনি গুৰুত্ব বহুত বেছি নিদিওঁ আৰু মোক এই বিষয়ে নুসুধিব বুলি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই মন্তব্য কৰিছে। এতিয়া এনেকুৱা ধৰণৰ হৈছে আগন্তুক ২৬ৰ নিৰ্বাচনৰ প্ৰাকখনত এতিয়া সকলোখিনি দলৰে তো তেওঁলোকৰ যিবিলাক মতামত বা তেওঁলোকৰ যি কটাক্ষ কটাকটি, তো এইবিলাক চাবলৈ বহুত বেছি হাস্যকৰ দৰে হৈ পৰিছে। আৰু এইখিনি চাবলৈ বহুত বেছি ভাল হৈ পৰিছে দেখিবলৈ, তো ক'বলৈ শুনিবলৈ এনেকুৱা ধৰণৰ হৈ পৰিছে। আগন্তুক ২৬ৰ নিৰ্বাচনৰ ফলাফল তো ৰাইজৰ হাতত আছে, ৰাইজে সেইখিনি বিবেচনা কৰি দিব। নেক্সটটো খবৰ হৈছে শিৱসাগৰ ৰাইজে কুশল দুৱাৰী বা প্ৰদীপ হাজৰিকাক দিছপুৰলৈ পঠাব। তো মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আগন্তুক ২৬ৰ নিৰ্বাচন যিহেতু এতিয়া শিৱসাগৰত এতিয়া কুশল দুৱাৰী ডাঙৰীয়া আৰু প্ৰদীপ হাজৰিকা ডাঙৰীয়া তেনেদৰে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা সেইখিনি তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব। মুঠৰ কোনোবা এজনক দিছপুৰলৈ পঠাব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰা দেখা গৈছে। এইখিনি এনেদৰে মত প্ৰকাশ কৰিছে। নেক্সট খবৰ হৈছে চুমা বাবাক এইবাৰ শিৱসাগৰ ৰাইজে বিদায় দিব। তো মুখ্যমন্ত্ৰী মহোদয়ে অখিল গগৈ ডাঙৰীয়াক কটাক্ষ কৰি কৈছে যে এইবাৰ চুমা বাবাক শিৱসাগৰ ৰাইজে বিদায় দিব। তো শিৱসাগৰ ৰাইজে বুজি উঠিছে, জানিছে, শিৱসাগৰ ৰাইজ শিক্ষিত, আৰু এওঁলোকে যে এই চুমা বাবাক এইবাৰ কেতিয়াও তেওঁ সেইখিনি যোৱাবাৰ দৰে এইখিনি ভুল নকৰে আৰু শিৱসাগৰ ৰাইজে এইবাৰ বিদায় দিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। সেইটোতো আগন্তুক সময়ত পঞ্চায়তৰ যি নিৰ্বাচন বিধানসভা নিৰ্বাচন তেতিয়া ফলাফল দিয়াতে গম পোৱা যাব। মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে কটাক্ষ কৰিছে। নেক্সট খবৰ হৈছে এইবাৰ প্ৰায় ৫ লাখ বিঘাত মাটিত উচ্ছেদ হ'ব। মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এইবাৰ যিদৰে আমি উচ্ছেদ প্ৰক্ৰিয়া চলাই আছোঁ, য'ত নেকি অবৈধভাৱে যিসকলে বেদখল কৰি আছে, যেতিয়ালৈকে বেদখল মুক্ত কৰিব পৰা নাযায় তেতিয়ালৈকে সেইখিনি আমি বেদখল যিসকলে কৰি আছে উচ্ছেদ চলিয়ে থাকিব। আৰু এইবাৰ আগন্তুক
আমাৰ যি চৰকাৰ হ'ব, চৰকাৰ হ'লে 5 লাখ বিঘা মাটিত আমি উচ্ছেদ চলিব, মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট কথা হৈছে 26ত বিজেপি চৰকাৰ আহিলে 25,000 টকা পাব। তো হয়, মুখ্যমন্ত্ৰী মহোদয়ে এইটো কৈছে যে যিসকল আত্মসহায়ক গোটে 10,000 টকাকৈ পালে, এতিয়া তেওঁলোকে যদি ভাল কাম কৰি কৰে তেনেহ'লে আগন্তুক চৰকাৰৰ দিনত তেওঁলোকে 25,000 টকা পৰ্যন্ত পাব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰী মহোদয়ে আৰু এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, AJP আৰু BJP বুন্দিয়া ভুজিয়া। যিদৰে এতিয়া বুন্দিয়া ভুজিয়া নহ'লে ইটোক থাকি সিটোক খাবলৈ ভাল নহয়, ঠিক তেনেদৰে AJP আৰু BJP নহ'লে তো সেইখিনি আৰু তেনেদৰে সেইখিনি তেওঁ উপমা দিছে আৰু মন্তব্য কৰিছে যে AJP আৰু BJP বুন্দিয়া ভুজিয়া। নেক্সট খবৰ হৈছে ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি যদি কৰিছে, কাইলৈও কৰিব, আগন্তুক সময়ত কৰিয়ে থাকিব। নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন এতিয়া দেখা গৈছে ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। তো এইখিনি তেনেদৰে ব্যস্ত থকা দেখা গৈছে। নেক্সট খবৰ হৈছে বিহপুৰীয়া নিৰ্বাচনী প্ৰচাৰত ব্যস্ত BJP প্ৰাৰ্থী ভূপেন বৰা ডাঙৰীয়া। তো ভূপেন বৰা ডাঙৰীয়াই নিজ সমষ্টি তেওঁলোকে সেইখিনি নিৰ্বাচনী প্ৰচাৰ কৰিছে। আগন্তুক 26ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন, আৰু এতিয়া কেইটামান দিন থকাৰ প্ৰাক্ষণত এতিয়া তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ তুংগত ৰাখিছে। নেক্সট খবৰ হৈছে BJP যোগদান কৰিলে AJPৰ সাংগঠনিক সম্পাদক অচ্যুত শইকীয়া। তো হয়, এইখিনি দেখা গ'ল BJP যোগদান কৰিছে, BJP যোগদান কৰিলে AJPৰ সাংগঠনিক সম্পাদক অচ্যুত শইকীয়া ডাঙৰীয়া। নেক্সট খবৰ হৈছে BJPয়ে জুবিনক লৈ ৰাজনীতি নকৰে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই মন্তব্য কৰিছে, জুবিন গাৰ্গক লৈ কেতিয়াও BJPয়ে ৰাজনীতি নকৰে বুলি মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে ব্ৰহ্মপুত্ৰৰ দৰে চিৰপ্ৰৱাহমান হৈ থাকক জুবিন। তো গৰিমা শইকীয়া গাৰ্গে আজি তেনেদৰে মন্তব্য কৰিছে, যেতিয়া নেকি অস্থি বিসৰ্জন দিছে, বিসৰ্জন দিয়া সময়ত আৱেগিক হৈ পিনি তেনেদৰে মন্তব্য কৰিছে। আৰু আমি সকলোৱে বিচাৰোঁ যে প্ৰকৃততে জুবিন গাৰ্গৰ জুবিনদা কি হৈছিল সেই দিনটোত, আৰু আমি সকলোৱে বিচাৰি আছোঁ এইখিনি ক্ষেত্ৰত ন্যায় পাব লাগে, আৰু প্ৰকৃত যিসকল দোষী আছিলে তেওঁলোকে শাস্তি পাব লাগে। তো আজি তেওঁ আৱেগিক হৈ পিনি তেনেদৰে মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে, জুবিন গাৰ্গৰ পত্নীয়ে, যে ব্ৰহ্মপুত্ৰৰ দৰেই চিৰপ্ৰৱাহমান হৈ থাকক জুবিন, এনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে এই জীৱনত নহয়, এইটো জীৱনত নহয়, 7 জনমতো বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰিব নোৱাৰে গৌৰৱ গগৈ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে কটাক্ষ কৰি কৈছে, তো হয়, এই জনমত নহয়, অহা 7 জনমতো তেওঁ বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰিব নোৱাৰে। নেক্সট খবৰ হৈছে মোৰ কাম কোৱা মোক মোক কমেই, মই যিটো সত্য সেইখিনি, মোক জেলত দিলেও মই সেইখিনি তাৰ পৰাই কম, মই যিখিনি ক'বলগীয়া আছে কমেই। মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে মন্তব্য কৰিছে। যিহেতু গৌৰৱ গগৈ ডাঙৰীয়াই এইখিনি মন্তব্য কৰিছিলে, তো সেই তাৰ প্ৰত্যুত্তৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে দিছে, মই যিখিনি ক'ব লগা আছে আৰু কোৱাটো প্ৰকৃত সত্যটো মই সেইটো কমেই, য'তে নাথাকোঁ। নেক্সট খবৰ হৈছে আকৌ পুনৰ BJP চৰকাৰে হ'ব। বিজয়া চক্ৰৱৰ্তী ডাঙৰীয়ানী বাইদেৱে সেইখিনি মন্তব্য কৰিছে যে আকৌ এবাৰ 26ত BJP চৰকাৰে হ'ব, ৰাইজে বহুত বেছি আঁকোৱালি লৈছে, আৰু 26ত BJP চৰকাৰে হ'ব বুলি বিজয়া চক্ৰৱৰ্তী ডাঙৰীয়ানীয়ে এইখিনি মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে মানকাছাৰত তুংগত উঠিছে অগপৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। এতিয়া দেখা গৈছে নিজৰ তেওঁলোকৰ যি সমষ্টি আছে বা তেওঁলোকৰ নিজৰ যি দল আছে, দলৰ যি সাংগঠনিক ভিত্তি সবল কৰিবৰ বাবে তেওঁলোকে সেইখিনি পূৰ্ণ প্ৰস্তুতি সেইখিনি তৎপৰতা ৰাখিছে, চলাই গৈছে, আৰু মানকাছাৰত তুংগত উঠিছে অগপৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। নেক্সট খবৰ হৈছে ৰঙিয়াত বিধানসভা সমষ্টিত BJP প্ৰাৰ্থী ভৱেশ কলিতাৰ মাৰাথন প্ৰচাৰ। তো এতিয়া মই সেইখিনি কৈছোঁ, নিৰ্বাচনী প্ৰচাৰবিলাক চলি আছে। এতিয়া দেশত যিটো ইন্ধন নাটনি হওক বা তেলৰ ক্ষেত্ৰতে হওক, এই সকলোখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে, ইন্ধন নাটনি সম্পৰ্কে শংকিত নহ'বলৈ আহ্বান জনাইছে ৰাইজক, সেইখিনি কৈছে, ৰাইজক সজাগ হ'ব কৈছে, বা এইখিনি শংকিত নহ'বলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আহ্বান জনাইছে। নেক্সট খবৰ হৈছে বিয়া নেপাতিলেও ভাল, কিন্তু মাজত থকাটো বহুত বেছি বেয়া। লুইনজ্যোতি গগৈ ডাঙৰীয়া প্ৰসংগত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কটাক্ষ কৰি কৈছে যে তো বিয়া নেপাতিলে ভাল, কিন্তু মাজত থাকিব নালাগে। আৰু কোনোবাই মই নিজে কোৱা কথা নহয়, আৰু সেইখিনি তেওঁলোকৰ মুখতে প্ৰকাশ পাইছে যে এইবাৰ বিধায়ক হ'লে বিয়া পাতিব লাগে, এনেকুৱা ধৰণৰ। তো মই প্ৰথম দেখিছোঁ এনেকুৱা, মই জনালৈকে যেতিয়ালৈকে ৰাজনীতিত আহিছোঁ, যে ৰাজনীতিত আহিলে এইটো কৰিম বুলি কয়, ৰাইজৰ উন্নয়নৰ কাম কৰিম বুলি কয়, কিন্তু বিয়া পতা কথাটো এইবাৰ মই প্ৰথম শুনিছোঁ বুলি এনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে গুৰুদক্ষিণা পৰ্টেলক লৈ বহুতে বহুতভাৱে কৈছে ইউডাইছ কোড লাগিব নে নালাগিব, ইউডাইছ কোড লাগিব, আৰু বহুতে আবেদন কৰিব পৰা নাই, কিবা প্ৰব্লেম হৈ আছে। তো তেওঁলোকক ক'ব বিচাৰোঁ যে আপোনালোক শিক্ষাগুৰুসকলে নিশ্চয় আপোনালোকৰ আপডেট হ'ব এইখিনি ক্ষেত্ৰত, আৰু ইউডাইছ কোডটো আপোনালোকে লাগিবই। বাকী আপোনালোকে পৰ্টেলত সেইখিনি আবেদন প্ৰক্ৰিয়া চলি আছে, যদি আবেদন কৰা নাই অতি সোনকালে আপোনালোকে কৰি ল'ব। বহুতে সুধি আছিলে কিমানকৈ টকা দিব, এইখিনি টকা দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ এতিয়ালৈকে মন্তব্য কৰা নাই, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আবেদনৰ ওপৰত ভিত্তি কৰি ইয়াৰ টকাৰ পৰিমাণ ধাৰ্য কৰা হ'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। আজি হৈছে 26 মাৰ্চৰ সন্ধিয়া খবৰ, এইকেইটাই আপোনালোকক জনালোঁ। শেষলৈকে চালে যদি আপোনালোকে চেনেলটো নতুনকৈ অহা সকলে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱাৰ কাৰণে বাই।